সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আহক আমি এইখিনি সময়ত ঈশ্বৰে কি আজি মান্না দিছে তাক আমি চাম। লগতে এই চেনেলটো ইউটিউব মান্না চেনেলটো আপোনালোকে ইউটিউব ফেচবুকত পাব। আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেণ্টত লিখি দিব, আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনাৰ বিষয় আছে কৰি দিব। কল্পনা চিষ্টাৰ ফাদাৰ তেখেতৰ সুস্থতাৰ কাৰণে আজি তেখেতৰ বায়'পছি ৰিপৰ্ট দিব। তাত যে ৰিপৰ্টটো নৰ্মেল হয় তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আমজলি ওদালগুৰিৰ পৰা তেখেতৰ পত্নীৰ কি অসুখ হৈছে নাজানো, সুস্থতাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। হয়, এইকেইটা প্ৰাৰ্থনাৰ বিষয় আমি প্ৰাৰ্থনা কৰিম। আজিৰ বিষয়টো হৈছে আপুনি ফাষ্টিং ৰাখিছে, উত্তৰ অহা নাই নেকি? কিয় অহা নাই? উপবাস ৰাখিছে, আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিছেনে নাই? কিয় শুনা নাই? তাৰ বিষয়লৈ আমি চাম শাস্ত্ৰ অনুসাৰে কি কৈছে। এতিয়া কৈছে পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে জুৱেল 2:12 কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক, কোনে তাক সহন কৰিব পাৰে? যি ঈশ্বৰৰ দিন আহি আছে সেই দিন অতি মহৎ আৰু অতি ভয়ানক বুলি কৈছে। কোনে তাক সহন কৰিব পাৰিব সেই দিনটো? তথাপি জিহুৱাই কৈছে, এতিয়াও তোমালোকৰ সমস্ত মনেৰে লঘোণ কণ্ডন আৰু শোকেৰে মোলৈ ঘূৰা। কৈছে যে তোমালোকে সমস্ত মনেৰে লঘোণ কণ্ডন আৰু শোকেৰে ঘূৰা। আমাক লঘোণেৰে প্ৰাৰ্থনাৰে ঈশ্বৰলৈ ঘূৰিবৰ কাৰণে জনাইছে। আমাৰ ভুল ভ্ৰান্তি পাপ অপৰাধবোৰ স্বীকাৰ কৰি, আপোনাৰ ভুল আপোনাৰ পাপ স্বীকাৰ কৰি পেলাই ঈশ্বৰলৈ ঘূৰিবৰ কাৰণে জনাইছে লঘোণ প্ৰাৰ্থনাৰ যোগেদি। কাৰণ কিয় ভয়ানক দিন যিটো আহি আছে সেই দিনটোত আপুনি টিকি থাকিবৰ কাৰণে আপোনাৰ লঘোণৰ দৰকাৰ আছে, প্ৰাৰ্থনাৰ দৰকাৰ আছে, লঘোণ প্ৰাৰ্থনা। যিচুৱাই কৈছে 58 অধ্যায়, তেওঁবিলাকে কয় আমি লঘোণ দিয়াত তুমি কিয় দৃষ্টি নকৰা, আৰু আমি নিজ নিজ প্ৰাণক দুখ দিয়াত তুমি কিয় তালৈ মন নিদিয়া? চোৱা, তোমালোকে লঘোণৰ দিনাও তোমালোকৰ নিজৰ কাৰ্য চলোৱা আৰু তোমালোকৰ আটাই বনোৱাবিলাকক উপদ্ৰৱ কৰা। কৈছে যে আমি লঘোণ দিয়াত কিয় তুমি দৃষ্টি নকৰা, কিয় তুমি নোচোৱা, কিয় তুমি আশীৰ্বাদ নকৰা? কাৰণ তোমালোকে লঘোণৰ দিনাও তোমালোকে উপদ্ৰৱ কৰা, নিজৰ কাৰ্য চলোৱা। লঘোণৰ দিনাও তোমালোকে নিজৰ কাৰ্য তুমি কৰি আছা। চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ্ব কৰি বৰ আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোণ দিয়া। বিবাদ খং ৰাগ কৰিবৰ কাৰণেহে লঘোণ দিয়া বুলি কৈছে। বৰ্তমানে তোমালোকৰ উৰ্ধলোকত তোমালোকৰ মাত শুনিব পৰাকৈ লঘোণ নিদিয়া। যিটো নেকি ঈশ্বৰে আপোনাৰ মাতটো শুনিব লাগে, যিটো ঈশ্বৰে আপোনাৰ শুনিব লাগে, স্বৰ্গত আপোনাৰ প্ৰাৰ্থনা, লঘোণ প্ৰাৰ্থনা, সেইবাবে আপুনি লঘোণ নিদিয়ে বুলি কৈছে, ফাষ্টিং নকৰে বুলি কৈছে। দ্বন্দ্ব কাজিয়া খং ৰাগ বিৰোধ কৰাৰ কাৰণেহে আপুনি ফাষ্টিং কৰিছে বুলি কৈছে। আৰু তাৰ বাবেই আপোনাৰ ফাষ্টিঙৰ উত্তৰ নাহে বুলি বাক্যত কৈছে। কাৰণ কিয়? আপুনি ফাষ্টিং ৰাখিছে আৰু ফাষ্টিং ৰখাৰ সময়ত যদি বেলেগৰ প্ৰতি বেয়া ভাৱ, বেয়া চিন্তা, আপোনাৰ খং ৰাগ আছে, তেনেহ'লে সেই ফাষ্টিংটো আপোনাৰ কেনেকৈ গ্ৰহণীয় হ'ব? ফাষ্টিঙৰ অৰ্থটো হৈছে আপুনি আৰু ঈশ্বৰ লগত কানেকশ্যন, তৃতীয় ব্যক্তিটো আপোনাৰ মাজত আহিব নোৱাৰে, কেৱল আপুনি আৰু ঈশ্বৰ। আৰু আপুনি যি উদ্দেশ্য লৈ পেলাই ফাষ্টিং ৰাখিছে সেই উদ্দেশ্যটো ঈশ্বৰক জনাওক, সেই উদ্দেশ্যটো ঈশ্বৰক কওক, চকু পানীৰে কন্দনেৰে ঈশ্বৰলৈ আপুনি ঘূৰক। তেতিয়া আপোনাৰ প্ৰাৰ্থনাটো ঈশ্বৰে শুনিব। মঠি 17:21 কৈছে ফাষ্টিং আৰু প্ৰাৰ্থনা বিনে এইবিধ নোলায়। তেতিয়ালৈ আপুনি ফাষ্টিং নিদিয়ে, যিটো বাধা সমস্যা আপোনাৰ জীৱনত আছে সেই বাধা সমস্যাটো আপোনাৰ জীৱনৰ পৰা বাহিৰ নহয়। কাৰণ যিটো বাধা ৰাখিছে, শয়তানে কৰি ৰাখিছে, সেই শয়তানৰ বাধাটো কেতিয়া যাব? যেতিয়া আপুনি ফাষ্টিং ৰাখিব। যদি আমি পুৰণা নিয়মত চাওঁ, 2 বংশাৱলীত যদি চাওঁ, 20 অধ্যায়ত যদি চাওঁ, তাতে আমি দেখিবলৈ পাওঁ এজন ৰজাক আক্ৰমণ কৰিবৰ কাৰণে 2খন ৰাজ্যৰ পৰা তেওঁলোকৰ শত্ৰুবোৰ আহিছিলে। আৰু সেই ৰজাই ঈশ্বৰৰ ওচৰত গোটেই ৰাজ্যৰবাসীক লঘোণ প্ৰাৰ্থনা কৰিবৰ কাৰণে জনাইছিলে। তেওঁলোকে লঘোণ প্ৰাৰ্থনাত বহি গৈছিলে। তেওঁ ৰজা হৈ পেলাই তেওঁৰ ৰজাৰ শক্তি আৰু তেওঁৰ অস্ত্ৰৰ শক্তিৰ ওপৰত তেওঁ ভৰসা কৰা নাছিলে। তেওঁ ঈশ্বৰ জিহুৱাৰ ওপৰত ভৰসা কৰিছিলে। আৰু তেওঁলোকে
গোটেই ৰাজ্যক ঘোষণা কৰি দিছিলে যে সকলোৱে 3 দিন দিনে ৰাতি ড্ৰাই ফাষ্টিং, সম্পূৰ্ণ ড্ৰাই ফাষ্টিং, আনকি জীৱ জন্তু একো নাখাওক বুলি তেওঁলোকে ঘোষণা কৰিছিলে। আৰু তেওঁলোকে 3 দিন লঘোণ ড্ৰাই ফাষ্টিং দিছিলে। আৰু তাৰ যোগেদি আমি দেখিবলৈ পাওঁ যে যি শত্ৰুৱে দুখন ৰাজ্যৰ পৰা তেওঁলোকক আক্ৰমণ কৰিব আহিছিলে, আৰু যি ফিল্ডত তেওঁলোকে যুদ্ধ হ'বৰ কাৰণে গৈছিলে, যি ফিল্ডত যুদ্ধ হ'ব সেই যুদ্ধস্থলীত তেওঁলোকে ৰজাসকলে যাই পেলাই দেখিবলৈ পায় যি 2 ৰাজ্যৰ পৰা আহিছিলে তেওঁলোকৰ 2 ৰাজ্যৰ মাজতে নিজৰ মাজতে বিভেদ সৃষ্টি হৈ পেলাই, কাজিয়া সৃষ্টি হৈ পেলাই তেওঁলোকৰ মাজতে তাতে তেওঁলোকে বিনষ্ট হৈ পেলাই মৃত্যুবৰণ কৰে। কিহৰ কাৰণে এইটো আমি দেখিবলৈ পাওঁ যে এইটো ফাষ্টিঙৰ যোগেদি, যিটো তেওঁলোকে 3 দিন ড্ৰাই ফাষ্টিং ৰাখিলে, আৰু 3 দিন ড্ৰাই ফাষ্টিঙৰ যোগেদি ঈশ্বৰে তেওঁলোকৰ সেই প্ৰাৰ্থনা শুনিলে আৰু সেই শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। আপুনিও যেতিয়া ফাষ্টিং আছে আপুনি ঈশ্বৰৰ লগত কানেকশ্যন ৰাখক। যেনেকুৱাই সমস্যা আপোনাৰ জীৱনত নহওক, যেনেকুৱাই দুখ নহওক, যেনেকুৱাই বেমাৰ নহওক, ঈশ্বৰে তাৰ পৰা আপোনাক উদ্ধাৰ কৰিব, তাৰ পৰা আপোনাক পৰিত্ৰাণ কৰিব। আমি যদি চাওঁ ইষ্টেৰ ৰাণীৰ জীৱনলৈ যদি চাওঁ, ইষ্টেৰ ৰাণীয়ে 3 দিন ফাষ্টিঙৰ যোগেদি যিহুদী জাতিক, এটা জাতিক তেওঁ উদ্ধাৰ কৰিছিলে, যিটো জাতিক বিনষ্ট কৰাৰ কাৰণে ৰজাই ডিক্লাৰ দিছিলে আৰু মোহৰ মৰা হৈছিলে। এই মোহৰ মৰাৰ পৰা সেই ইষ্টেৰ ৰাণী 3 দিন লঘোণ প্ৰাৰ্থনা থকাৰ যোগেদি সেই তেওঁৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু যিহুদী জাতিসকলে বিনষ্ট হোৱাৰ পৰা বাচি গ'ল। কাৰণ কিয় ফাষ্টিঙৰ যোগেদি সেই যিহুদী জাতিসকলৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহিলে, প্ৰটেকশ্যন আহিলে, আৰু ৰজাৰ মন সলনি হৈ গ'ল আৰু ৰজাই সেই ঘোষণা কেঞ্চেল কৰিলে। আৰু যোনে এইটো বিদ্ৰোহ কৰিছিলে, যোনে ৰজাৰ মনটো উচতাইছিলে যিহুদী জাতিৰ কাৰণে, ৰজাই তেওঁকেই শেষত ফুলত দিলে, তেওঁকে ফুলত দি পেলাই তেওঁক বধ কৰালে। ঈশ্বৰে সত্যটো জনাই দিলে আৰু তেওঁ মৃত্যুবৰণ কৰিলে। আমি এনেকৈ দেখিবলৈ পাওঁ। সেইকাৰণে যেতিয়া তুমি ফাষ্টিং আছা, নতুন নিয়মত কৈছে যেতিয়া তুমি লঘোণ প্ৰাৰ্থনা কৰা, যেতিয়া তুমি মুখ ধোৱা, গা ধোৱা, তেল লগোৱা, যেন কোনেও তুমি যে লঘোণ আছা সেইটো যেন কোনেও জানিব নোৱাৰে, কোনেও যেন জানিব নোৱাৰে, কেৱল ঈশ্বৰ আৰু আপুনি। আপুনি লঘোণ আছে আপুনি কাকো নজনাব, আপুনি জনাই নকৰিব, কৈ নকৰিব। আপুনি লঘোণ আছে আপুনি লঘোণ থাকক, কিন্তু আপুনি তাৰ বিষয়ে কাকো নজনাব, কেৱল ঈশ্বৰ আৰু আপুনি। সেইটো মানে কৈছে তোমালোকে লঘোণৰ দিনা তোমালোকে তেল ঘঁহা, গা ধোৱা, যেন কোনেও গম নাপায় যে তুমি লঘোণীয়া আছা বুলি পেলাই, কেৱল ঈশ্বৰে গম পাব লাগে। তাতে তোমাৰ বুকুতে থকা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব বুলি কৈছে। আপুনি যেতিয়া সেই লঘোণ বাক্যমতে আপুনি কৰিব, ঈশ্বৰৰ বাক্য অনুসাৰে যেতিয়া আপুনি কৰিব, আৰু সেই লঘোণৰ আপুনি উত্তৰ দেখিবলৈ পাব। সেই লঘোণ আপোনাৰ ছাকচেছ হ'ব। যেনেকুৱাই সমস্যা নহওক, যেনেকুৱাই বিপদ নহওক, অসম্ভৱ যিটো নেকি এই জগতৰ কাৰণে অসম্ভৱ, আৰু অসম্ভৱকে সম্ভৱ কৰোঁতা ঈশ্বৰ হয়। আপোনাৰ মোৰ কাৰণে অসম্ভৱ হ'ব পাৰে, জগতৰ কাৰণে, দুনিয়াৰ কাৰণে অসম্ভৱ হ'ব পাৰে, কিন্তু ঈশ্বৰৰ কাৰণে একো অসম্ভৱ নহয়। কাৰণ যিৰিমিয়া 32:27 কৈছে, সকলো মধ্যস্থ মোৰ হয়, মোৰ অসাধ্য জানি কিবা আছে, তেওঁৰ অসাধ্য একো নাই। কেৱল আপুনি সেই ক্ৰন্দনেৰে, চকু পানীৰে আপুনি লঘোণ ক্ৰন্দন ৰাখক, লঘোণ প্ৰাৰ্থনা ৰাখক। আৰু সেই লঘোণ প্ৰাৰ্থনা আপুনি যেতিয়া ৰাখিব, তেতিয়া আপোনাৰ সেই প্ৰাৰ্থনা গ্ৰহণীয় হ'ব, আৰু সেই প্ৰাৰ্থনা ঈশ্বৰলৈ উঠিব আৰু ঈশ্বৰে আপোনাক উত্তৰ দিব। ধন্যবাদ দিছোঁ। সুন্দৰ বাক্য ঈশ্বৰে ৰাতিপুৱা উপবাসৰ বিষয়লৈ দিলে, তাৰ বাবে ধন্যবাদ দিছোঁ। সেইখিনি মই প্ৰাৰ্থনা চলাই নিবৰ কাৰণে দিছোঁ। গুড মৰ্ণিং সকলোকে। প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। প্ৰিয় শ্ৰোতা, পুনৰাই ঈশ্বৰে এটা নতুন দিন দিলে আৰু সপ্তাহটোৰ আজি শেষৰ দিন হয়। চলিত এই সপ্তাহটোত প্ৰভু আমাক বহুতকে আশীৰ্বাদ কৰিলে, আৰু সেইকাৰণে আজি আমি আকৌ ডেইলি মানা চেনেলত গোট খাব পাৰিছোঁ। প্ৰভুৰ সকলো ইচ্ছা হয়, তেওঁৰ ইচ্ছা অবিহনে এটা গছৰ পাতো নলৰে। আহক আজি মানা চেনেলৰ যোগেদি আমি প্ৰাৰ্থনালৈ যাম। 2টা বিষয় আছে, এই বিষয় 2টা আমি প্ৰভুৰ ওচৰত সোধাই দিম। প্ৰভুৱে আশীৰ্বাদ কৰিব, আৰু আপোনালোকৰ মোৰ এই প্ৰাৰ্থনাত আপোনালোকে বিশ্বাসত আপোনালোকে ল'ব, নিঃসংশয় নকৰিব। গতিকে আপোনালোকৰ জীৱনৰ প্ৰভুৱে আশীৰ্বাদ কৰক। আমি সকলোৱে চকু মুদি
পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান মৰমীয়াল ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিছোঁ সুন্দৰ দিনৰ কাৰণে প্ৰভু বহুতে আজি দিনটো দেখিবলৈ নাপালে সকলো প্ৰভুৰ ইচ্ছা হয় পিতৃলৰ প্ৰভু হয় পিতা আজি ডেলিমানা চেনেলৰ যোগেদি এই পুৱতি বেলা প্ৰভু আমি প্ৰভু গোট খাইছোঁ তোমাৰ নামেৰে তুমি খোজাৰ প্ৰভুৱে জানা সৰ্বজ্ঞানী সৰ্বব্যাপী অন্তৰ্জামী পিতৃলৰ প্ৰভু অনাদিকালৰ পৰা পূৰ্বকালৰে পৰা পৃথিৱী উদ্ভৱ নহওঁতেই তুমি স্থাপিত আছিলা প্ৰভু তোমাৰ পৰাক্ৰম আকাশমণ্ডলত পৃথিৱীত পৰাক্ৰম দেখাওঁতা পিতা তোমাক আমি ধন্যবাদ দিছোঁ পিতা ঈশ্বৰ প্ৰভু হয় পিতা পৰমেশ্বৰ প্ৰভু তুমি পৰম ধন্য পৰাক্ৰমী জনা ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু অগম্য দীপ্তি প্ৰকাশক প্ৰভু অমৰতাৰ অধিকাৰী তোমাক আমি ধন্যবাদ প্ৰভু সেই চিৰস্থায়ী ৰজা তোমাৰ পত্নী আৰু সত্য প্ৰভু মনৰ অন্তকৰণৰ পৰীক্ষক ধৰ্মময় তুমি হয় প্ৰভু মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ তুমি হয় দিনে দিনে ভাৰ বহন কৰোঁতা জিহুৱা তোমাক আমি ধন্যবাদ পবিত্ৰ আত্মা সহায় কৰিবা তুমি তোমাৰ বাক্য তুমি আমাক সদায় চেতনা দি আহিছা যে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ হয় পিতা পৰমেশ্বৰ আচাৰ ব্যৱহাৰত হয় পিতা পৰমেশ্বৰ সকলো ভুল ভ্ৰান্তি অপৰাধ প্ৰতিজনকে তুমি ক্ষমা কৰা পিতা কালবাৰী কোচত মই এই পবিত্ৰ তেজেৰে কিয়নো প্ৰভু তুমি পাপীকে উদ্ধাৰ কৰিবলৈ আহিছিলা ধাৰ্মিকক নহয় তুমি কৈছা নিৰোগী বেজত সকাম নাই ৰোগীৰে সকাম আছে পাপবিলাক সেন্দুৰ বৰণীয়া হুললাৰ দৰে টাননি হিমত ব্যৱহাৰ কৰা হ'ব পিতা প্ৰভু এই মুহূৰ্তত পিতা মই বিশ্বাস কৰোঁ কল্পনা চিষ্টাৰৰ দেউতাক প্ৰভু যি প্ৰভু সুস্থতাৰ কাৰণে প্ৰভু তেখেতে প্ৰভু হস্পিটেলত এডমিট হৈ আছে পিতা পৰমেশ্বৰ তেওঁৰ এই প্ৰভু গুপ্ত অপ্ৰভু তেওঁৰ ৰোগটো তুমি সুস্থ কৰা যিমান অসুচী আত্মা দুষ্ট আত্মা চেতান এই শৰীৰত ৰোগ ব্যাধি দি শৰীৰটো নষ্ট কৰিব বিচৰা মত শৰীৰত অধিকাৰ দেখুৱাই থকা এই আত্মাবিলাকক ৰোগৰ আত্মাবিলাকক যিছু নামত মই কেঞ্চেল কৰিলোঁ চেতান দূৰ হৈ যা জাকুচাৰ 7:16-20 পদ অনুসাৰী মৰ্দন কৰিছোঁ মাৰ্কে লিখা 16-17-18 পদ অনুসাৰে সকলো শক্তিক যিছু নামত কল্পনা চিষ্টাৰৰ দেউতাকৰ শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা লিভাৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ চেতান দূৰ হৈ যা ওলাই যা প্ৰভু ৰিপৰ্ট নৰ্মেল হ'বলৈ নিদিয়া আত্মা ওলা গেটা যিছু নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ নামে ব্লেছ কৰি দিছোঁ কিয়নো প্ৰভু পৃথিৱীৰ সকলো ৰোগবিলাক তুমি শৰীৰত জাপি লৈছিলা পিতা প্ৰভু আঘাতিৰ শৰীৰৰ পৰা ওলোৱা পবিত্ৰ তেজেৰে এই শৰীৰটোৰ পৰা তুমি ববলৈ দিয়া পিতা পৰমেশ্বৰ তোমাৰ সুস্থ তেজ পিতা প্ৰভু তোমাৰ মৰমেৰ হাতে স্পৰ্শ কৰা কিয়নো তুমি কৈছা মই ল'ব পাৰোঁ এৰিব পাৰোঁ মই ঘাঁহ লগাওঁ তাক বান্ধো আঘাত কৰোঁ সুস্থতা কৰোঁ তুমি আকৌ তোমাৰ বাক্যত কৈছা মই তোমাক আৰোগ্য কৰি তোমাৰ ঘাঁহ সুস্থতা কৰিম প্ৰভু তুমি প্ৰতিশ্ৰুতি দিছা প্ৰভু কিয়নো তুমি মনুষ্য নহয় পিতা পৰমেশ্বৰ প্ৰভু এই প্ৰতিশ্ৰুতি অনুসাৰে মই তোমাৰ ওচৰত মই ডিক্লেয়াৰ কৰিছোঁ ক্লেইম কৰিছোঁ পিতা পৰমেশ্বৰ যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থতা হৈ যোৱা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা পিতা ঈশ্বৰ প্ৰভু এই সন্তান মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু তেওঁ যেন সম্পূৰ্ণ সুস্থতা হৈ যোৱা তোমাৰ নামে প্লেছ কৰিছোঁ পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা আমজুলি ওদালগুৰি প্ৰভু যি ব্ৰাদাৰে প্ৰভু তেখেতৰ পত্নীৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ দিছে পিতা পৰমেশ্বৰ মই নাজানো প্ৰভু তুমি জানা সৰ্বজ্ঞানী সৰ্বব্যাপী অন্তৰ্জামী এই পত্নীৰ কাৰণে প্ৰাৰ্থনা যিমান অসুচী আত্মা দুষ্ট আত্মা মন খেলি মেলি কৰা আত্মা অনিষ্ট কৰা হাতকাৰী আত্মা গ্ৰাহকাৰী আত্মা অনিষ্ট কৰক আত্মা চেতান যিছুৰ নামত আমগুৰি ওদালগুৰি ব্ৰাদাৰৰ মিছেছৰ শৰীৰৰ পৰা মই তোক ওলাবলৈ এতিয়া আজ্ঞাটো কোনো অধিকাৰ নাই শৰীৰত তই আক্ৰমণ কৰাই থকা আত্মা ওলা এই মুহূৰ্তত লোকে লিখা 10:19 পদ অনুসাৰে চোৱা সাপ কেঁকুৰা বিশ্বাস গছো কিবৰ কাৰণে শত্ৰু সকলো পৰাক্ৰমক ক্ষমতা দি কোনেও তোমাক একোকে হানি নকৰিব প্ৰভু এই বাক্য অনুসাৰে প্ৰভু যিমান শত্ৰু তেওঁৰ ওপৰত আহিছে সেই শত্ৰুবিলাক মই যীশুৰ নামত যিটো পিছত তেজত মই বিনাশ কৰিলোঁ পবিত্ৰ ঈশ্বৰ যোৱা তোমাৰ নামে মই প্লেছ কৰি দিছোঁ পিতা তুমি এই সন্তান তোমাৰ পবিত্ৰতাক সোধাই দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু ধাৰ্মিকতাৰে বশীভূত কৰোৱা বিঘাৰ তৃপ্ত কৰা পৰিত্ৰাণ প্ৰাপ্ত কৰা পাওঁ অপ্ৰভু ৰজাসকলৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু ন্যায়েৰে প্ৰতিপালন কৰা পিতা প্ৰভু সুস্বাস্থ্য অধিকাৰী লং লাইফ গুড হেল্থ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আদিকে কৰি অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি MLA MP বিলাক ভাৰতৰ ষ্টেটবিলাকৰ মুখ্যমন্ত্ৰী আদিকে কৰি প্ৰভু সকলো ওপৰত তোমাৰ আশীৰ্বাদ সীমান্তৰক্ষী বাহিনী পৰিবহণ বিভাগ প্ৰশাসন বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট আদিকে কৰি আৰু যিমান বিভাগ আছে উকিল ডক্টৰ নাৰ্ছবিলাক উচ্চ পদস্থ বিষয়াবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ সুস্বাস্থ্য অধিকাৰী মই বিচাৰিছোঁ তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ কিয়নো দেশত যেন অৰাজকতা নহয় কোনো শত্ৰুতা ভাৱ নাহে ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য আৰু প্ৰভু জাতিৰ বিৰুদ্ধে জাতি যেন কেতিয়াও থিয় দাঙি উঠিব নোৱাৰে পিতা পৰমেশ্বৰ সকলো ওপৰত তোমাৰ বন্ধুত্ব যে স্থাপন হয় মৰম দয়া প্ৰেম থাকে প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ দুখীয়া দৰিদ্ৰ খাবলৈ ভাল পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া যিমান পৰিয়ালত আজি নানান ধৰণৰ দুখ কষ্ট সমস্যা নানান ধৰণৰ প্ৰভু কষ্টবিলাক আহিছে আপদ বিপদ আহিছে সংকটত পৰিছে ৰোগ ব্যাধি আহিছে পিতা পৰমেশ্বৰ আৰু লগতে ৰাতি টোপনি নাহে চিন্তাবিলাক আছে পিতা পৰমেশ্বৰ তাৰণা পাইছে পিতা পৰমেশ্বৰ ঘৰত হাই কাজিয়া চলি আছে পিতা পৰমেশ্বৰ আৰু লগতে তেওঁলোকৰ প্ৰভু বেয়া চিন্তা বেয়া ৰাতি টোপনি নাহে সপোন দেখে পিতা এই সকলোবিলাক যীশু খ্ৰীষ্টৰ নামত সকলো শয়তানিক
পাৱাৰবিলাক মই প্ৰত্যেকটো পৰিয়ালৰ পৰা মনৰ পৰা আত্মাৰ পৰা সমাজ আৰু লগতে সীমাৰ পৰা ওলাই যা চাইতান প্ৰত্যেকৰ জীৱনৰ পৰা সৰুৰ পৰা ওলাই যায় যীশু খ্ৰীষ্টৰ নামত সকলো শক্তিক মই খেদিছোঁ চাতান দূৰ হৈ যা জকুচাৰা সাৱলমীয় 16 অনুসাৰে মৰ্দন কৰিছোঁ মাৰ্কেলিকা 16 অনুসাৰে সকলো শক্তিক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ চাতান দূৰ হৈ যা পবিত্ৰ ওচৰ যোৱা যিসকলে বহু আজি এই মান্না চেনেলটো উপভোগ কৰিছে এই পৰিয়ালবৰ্গৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ তেওঁলোকৰ পৰিয়ালবিলাক তোমাৰ পবিত্ৰ হাতত মই সোধাইছোঁ তোমাৰ দেউকাৰ তলত তেওঁলোকক সদায় তুমি সুৰক্ষিত কৰি ৰাখিবা পিতা ঈশ্বৰ প্ৰভু নানান ধৰণৰ কষ্ট সমস্যা তোমাৰ হাতত মই অৰ্পণ কৰিছোঁ যিসকল পৰিয়াল আজি শয়তানৰ গাঠিত হৈছে অত্যাচাৰ পোৱাসকলক তুমি বহু স্বাধীন কৰা মুকলি কৰা পিতা ঈশ্বৰ প্ৰভু যিসকলে বহু অপথে গৈছে অপ্ৰভু তেওঁলোকক হেৰুৱা মেৰ বিচাৰি আহিছিলা তেওঁলোকক তুমি বহু ধাৰ্মিকতাৰে বশীভূত কৰা পিতা পৰমেশ্বৰ প্ৰভু আৰু তেওঁলোকক ন্যায়েৰে প্ৰতিপালন কৰা সুস্বাস্থ্য অধিকাৰী কৰা হয় অপ্ৰভু যিসকলৰ পৰিয়াল আজি সুসংহত পৰিয়াল তেওঁলোকক প্ৰভু তুমি আনন্দলৈ পৰিৱৰ্তন কৰা পিতা পৰমেশ্বৰ আজিৰ দিনটো স্বামী ভাজা মাজত যদি অমিল আছে যদি কাজিয়া পেচাল আছে তেওঁলোকৰ মাজত তুমি সদায় মিলন কৰা পিতা কিয়নো তুমি মিলনকাৰী ঈশ্বৰ পিতা পৰমেশ্বৰ লগতে পৰিয়ালবিলাকৰ যদি তুমি হাত কৰা কাৰ্যত আশীৰ্বাদ নাই আজি ভয়ানক বীৰৰ দৰে তেওঁলোকৰ লগত তুমি থাকিবা তেওঁলোকৰ সকলো কাৰ্য তুমি কৃতজ্ঞতা দিবা পিতা পৰমেশ্বৰ আৰু পৰিয়ালৰ মাজত মেল মিলাপ দিবা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ আজি দিনটো তোমাৰ হাতত প্ৰত্যেকজন পৰিয়ালৰ প্ৰত্যেকটো সদস্যক তোমাৰ হাতত সমৰ্পণ কৰি জাষ্ট না ত্ৰাণকৰ্তা একমাত্ৰ উদ্ধাৰকৰ্তা না চৰিত যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আজি আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা মান্না চেনেল লগ হ'ম আজিলৈ নমস্কাৰ